এই পবিত্ৰ মুছাবাকাতুল কোৰাণৰ উদ্দেশ্য হ'ল এটাই যে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে যাতে কোৰাণ শৰীফ শুদ্ধকৈ পঢ়িব পাৰে। এই উদ্দেশ্য কৰি আমি এই মুছাবাকাতুল কোৰাণ অনুষ্ঠিত কৰিছোঁ যোৱা 2 বছৰৰ পৰা। এই বছৰ 2024 আৰু 25 বৰ্ষৰ এইটো আমাৰ তৃতীয় বাৰ্ষিক অধিৱেশন। আমাৰ উদ্দেশ্য হ'ল এটাই যাতে আমাৰ অঞ্চলত ল'ৰা ছোৱালীবিলাকে কোৰাণ শুদ্ধকৈ পঢ়িব পাৰে, যাৰ কাৰণে আমি এই পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। আমি প্ৰথম পুৰস্কাৰ ৰাখিছোঁ 2টা ভাগত। ক শাখাৰ প্ৰথম পুৰস্কাৰ 30,000 টকা, খ শাখাৰ প্ৰথম পুৰস্কাৰ 30,000 টকা। ঠিক তেনেধৰণে দ্বিতীয় পুৰস্কাৰো আমি ৰাখিছোঁ, তৃতীয় পুৰস্কাৰো ৰাখিছোঁ, লগতে ট্ৰফি ৰাখিছোঁ। উদ্দেশ্য এটাই যাতে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক উৎসাহিত হৈ পবিত্ৰ কোৰাণ শৰীফৰ শুদ্ধকৈ পঢ়াৰ প্ৰতি যাতে মেহনত কৰে। আমাৰ অঞ্চলৰ অভিভাৱকসকল, শিক্ষকসকলে যাতে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক ভাল ধৰণে কোৰাণৰ শিক্ষা দিবলৈ উৎসাহিত হয়। মাহতাৰাম, এই এটা উদ্দেশ্য লৈয়ে নাহৰণি আঞ্চলিক উলামায়ে ইছলাহি মুআশ্বাৰাৰ উদ্যোগত, নাহৰণি ফতুগাঁও জামাতৰ সহযোগত, নাহৰণিবাসী ৰাইজ তথা এই অঞ্চলৰ ৰাইজৰ সহযোগত এই ফতুগাহ মছজিদৰ ওচৰৰ ঈদগাহ ময়দানত এই অনুষ্ঠানখন আয়োজন কৰা হৈছে। আমি আশা ৰাখিম ভৱিষ্যতলৈ এই অনুষ্ঠানটো আমি আৰু বহলভাৱে কৰি যাতে আমি এই বছৰ গোলাঘাট ডিষ্ট্ৰিক্টক লৈ কৰিছোঁ, আমি আশা ৰাখিছোঁ ভৱিষ্যতে যাতে আৰু অন্যান্য ডিষ্ট্ৰিক্টবিলাকো, অন্যান্য আমাৰ ওচৰ চুবুৰীয়া অন্য জিলাকো সামৰি আমি যাতে এই অনুষ্ঠানটি আগবঢ়াই যাব পাৰোঁ। তাৰ কাৰণে আপোনালোক প্ৰত্যেকৰ ওচৰত দুৱাৰ আবদাৰ থাকিল।